জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰ সোণাৰী চমুকৈ ডায়েট শিৱসাগৰৰ তৰফৰ পৰা সকলোলৈকে জনাইছোঁ সাদৰ স্বাগতম। বিগত বৰ্ষসমূহৰ দৰে 2025 বৰ্ষৰ 4 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈকে আনুষ্ঠানিকভাৱে ডায়েট শিৱসাগৰত 4দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছিল ডায়েট সপ্তাহ। ইয়াৰ পূৰ্বে 27 আৰু 28 জানুৱাৰীত আন্তঃক্ৰিয়া বিভাগৰ অধীনত কেৰম আৰু দবা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষাৰ্থীসকলৰ মাজত নিহিত প্ৰতিভাসমূহ প্ৰদৰ্শন কৰাৰ এক উৎকৃষ্ট মঞ্চ হৈছে ডায়েট সপ্তাহ। এইবাৰৰ ডায়েট সপ্তাহত মুঠ 4টা বিভাগত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছিল। সেয়া হৈছে আন্তঃক্ৰিয়া, বহিক্ৰিয়া, সাহিত্য আৰু সাংস্কৃতিক বিভাগ। প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰীযুত বিমান চন্দ্ৰ দত্তদেৱৰ সামগ্ৰিক পৰিকল্পনা আৰু তত্ত্বাৱধানত অনুষ্ঠিত ডায়েট সপ্তাহৰ সমন্বয়ক আছিল শাৰীৰিক শিক্ষা বিভাগৰ প্ৰবক্তা শ্ৰীযুত মনদীপ চেতিয়া। 4 ফেব্ৰুৱাৰী 2025 তাৰিখে ডায়েট শিৱসাগৰৰ সমূহ শৈক্ষিক বিষয়া, কৰ্মচাৰী আৰু প্ৰশিক্ষাৰ্থীৰ উপস্থিতিত অধ্যক্ষ মহোদয়ে আনুষ্ঠানিকভাৱে ডায়েট সপ্তাহৰ শুভাৰম্ভ কৰে। আহকচোন এই ভিডিঅ'টিৰ মাধ্যমেৰে ডায়েট সপ্তাহ 2025ত এবাৰ ভুমুকি মাৰোঁ। যিসকল প্ৰি সাৰ্ভিস আৰু ইন সাৰ্ভিসৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, আপোনালোকে কি ধৰণে পৰিকল্পনানো কৰিছিলে এইখিনি প্ৰতি মুহূৰ্ততে তেখেতে হোৱাটছআপ আকাৰে পৰিকল্পনাখিনি দেখুৱাই গৈছে। আপোনালোকৰ প্ৰতি মোৰ এটা আহ্বান থাকিব, যি পৰিকল্পনা আমি ডায়েটে কৰিছোঁ ঠিক একেধৰণৰ পৰিকল্পনা আপোনালোকে স্কুলবিলাকত গৈ কৰিব, বা যি সময়ত যেনেকুৱা ধৰণৰ আহ্বান আহে বা প্ৰত্যাহ্বান আহে এই খেল সম্পৰ্কত এইবিলাকে আপোনালোকক যথেষ্ট সহায় কৰিব ভৱিষ্যত দিনত। গতিকে এইখিনি মাত্ৰ এটা সপ্তাহ ডায়েট সপ্তাহ পালন কৰাৰ কাৰণেই যে কৰিছোঁ ঠিক তেনেকুৱা নহয়। আমি ৰোল মডেল আকাৰে এই কথাবিলাক প্ৰতি মুহূৰ্ততে হোৱাটছআপত আমি লিপিবদ্ধ কৰি গৈছোঁ আৰু আদৰ্শ এটা আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ, যাতে এইবিলাক আমাৰ জিলাখনত আপোনালোকে প্ৰতিফলিত কৰিব। অকল আমাৰ জিলাখনতেই নহয়, আমি আমাৰ ডায়েটত প্ৰশিক্ষণৰত যিসকল ছাত্ৰ ছাত্ৰী আছে অসমৰ বিভিন্ন প্ৰান্তৰ জিলাৰ পৰা অহা, গতিকে নিশ্চিতভাৱে আমাৰ এই পৰিকল্পনাখিনি আপোনালোকে আমাৰ ৰাজ্যখনলৈ এইবিলাক লৈ যাব। কাৰণ খেলৰ ওপৰত আমি বহু কথাই চাবলগীয়া আছে, শিকিবলগীয়া আছে আৰু কৰিবলগীয়া আছে।
সমাধিষ্টি ফুকনে প্ৰতিজ্ঞা কৰোঁ যে মই মোৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰ সোণাৰীৰ সন্মান আৰু গৌৰৱ ৰক্ষা কৰিম। ক্ৰীড়া সপ্তাহৰ সকলো কাৰ্যকলাপত শৃংখলাবদ্ধভাৱে আৰু সম্প্ৰীতিৰ মনোভাৱেৰে অংশগ্ৰহণ কৰিম। সকলো শিক্ষক আৰু সহপাঠীক সন্মান কৰিম। ক্ৰীড়া সপ্তাহৰ সকলো নীতি নিয়ম মানি চলিম। খেলা ধূলা, নৃত্য গীত আৰু অন্যান্য কাৰ্যকলাপক আন্তৰিকতাৰে গ্ৰহণ কৰি ব্যক্তিগত আৰু মানসিক উন্নতি সাধন কৰিম। জয় টু ডাইট শিৱসাগৰ সোণাৰী। ধন্যবাদ। অনুমতি দিয়া হৈছে।
কাম কৰিবলৈ অলপ কাম কৰিলে দুখন বিষাই যায় হয়নে পঢ়িবা শুনা ক'তনো বিষাই হয়নে আছে দেই ওলাবা বান শেষ হ'লে মই তোমাক দেখুৱাই দিম একদম ভাল হৈ যাব তেতিয়া চিকিৎসা কৰিলেহে হয়নে সময়ত জবকাৰ্ড এখন দিব নোৱাৰে তেতিয়া মিঠা মিঠা মাত হেৰি পখিলিবা নামাতে সেই শুনিছে নাই বস্তুচোন বৰ খেলি মেলি হৈ আছে দুইখন কথাচোন লগতে থাকিব পৰা যায় মই তাকে কৈ আছিলো ইমান দিনে পখিলিবা মই তই চুপ চুপ থাক সেম আৱাজ সেম ধমকি মই এফালে বটলটো পেলাইছো আৰু এফালে দৌৰিছে বুজিছে ক'ত গৈছে তাত উভত আপুনি থানালৈকে ফোন কৰক কি বুলি ফোন কৰিব লাগে মই কি বুলি ফোন কৰিব লাগে যে মোৰ ফুল কমলীয়া ল'ৰাটো ঘণ্টা কাটি কিলোমিটাৰ বেগেৰে গাড়ী চলাই এইখন টাউনৰ পৰা অমংগলীয়া কথাবোৰ নক'বচোন অমংগলীয়া লাহে লাহে বুঢ়া হৈ আহিছোতো মোৰ প্ৰত্যেকটো কথা অমংগলীয়া লগা হ'ল ন ঠিক আছে বাৰু দিয়া মই অমংগলীয়াই ঠিক আছে তোমালোকে কৰা কি কৰা মই পঢ়িলো ডায়েট সপ্তাহৰ এক আকৰ্ষণীয় প্ৰতিযোগিতা আছিল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অসমৰ 4গৰাকী প্ৰাতঃস্মৰণীয় বীৰ বীৰাংগনা লাচিত চিলাৰায় মূলাগাভৰু আৰু কনকলতাৰ নামেৰে গঠিত মুঠ 4টা দলে 4টা ভিন্ন বিষয় বাছনি কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল দল অনুযায়ী শোভাযাত্ৰাৰ বিষয়বস্তুসমূহ আছিল এনেধৰণৰ লাচিত দলৰ অসমৰ বাৰেৰহণীয়া সংস্কৃতি চিলাৰায় দলৰ বুঢ়ী আইৰ সাধু মূলাগাভৰু দলৰ অসমৰ পুৰণি প্ৰথাসমূহ আৰু কনকলতা দলৰ হে নাৰী তুমি অনন্য মহীয়সী এই শোভাযাত্ৰাৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলে বিষয়সমূহ সঠিক ৰূপত অতি সুন্দৰভাৱে সকলোৰে সন্মুখত উপস্থাপন কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল আপোনালোক সদুতিলৈকে মই সুপ্ৰভাত জনাইছোঁ ডায়েট শিৱসাগৰ সোণাৰীৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ 2025 যথেষ্ট বৰ্ণাঢ্য কাৰ্যসূচীৰে এইকেইটা দিন আমি পালন কৰিলোঁ আৰু আজি অন্তিমটো দিনত সাংস্কৃতিক শোভাযাত্ৰা কম্পিটিশ্যন আকাৰে ডায়েটে পাতিবলৈ লৈছে মই এইটো আদৰণি জনাইছোঁ কাৰণ আমি বিশ্বাস কৰোঁ আমি যিবিলাক কাম কৰোঁ এই সকলোবিলাক ক্ৰিয়াকলাপেই ডিষ্ট্ৰিক্টখনক প্ৰতিফলিত কৰে আৰু তেনেধৰণে অন্যবিলাক শিক্ষানুষ্ঠানেও এইবোৰ ফ'ল' কৰে এতিয়া আমাৰ যিটো সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতা কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে লৈছে তাত 4টা দল আছে প্ৰথমটো দলৰ নাম দিছে কনকলতা দ্বিতীয়টো লাচিত তৃতীয়টো মূলাগাভৰু আৰু চতুৰ্থটো চিলাৰায় যেহেতু ডায়েট শিৱসাগৰ সোণাৰী দুখন জিলাক প্ৰতিনিধিত্ব কৰে
আৰু ঐতিহাসিক শিৱসাগৰৰ অবিভক্ত শিৱসাগৰক প্ৰতিনিধিত্ব কৰে। সেয়ে ছাত্ৰ ছাত্ৰীসকলে 4টা দলৰ নাম আহোম যুগৰ ৰজা ৰাণীসকলৰ নামেৰে নামাকৰণ কৰাত মই সন্তোষ লভিছোঁ। আৰু ৰাতিপুৱাৰ পৰাই মই লক্ষ্য কৰিছোঁ পাৰ ভঙা উঠা ছাত্ৰ ছাত্ৰীসকলৰ মাজত, প্ৰতিযোগীসকলৰ মাজত, আৰু যিসকলে গাইড কৰিছে এই সকলোৰে মাজত। কোনোবাই গাইড কৰিছে, কোনোবাই প্ৰতিযোগিতাত ভাগ লৈছে, কোনোবাই কম্পিটিশ্যনটো মূল্যায়নৰ কাৰণে আছে ইত্যাদি ইত্যাদি। এই পাৰ ভঙা উৎসাহত মই যথেষ্ট আনন্দিত হৈছোঁ। আৰু লগতে ই কম্পিটিশ্যন আকাৰে লোৱাৰ কাৰণেও মই ভাল পাইছোঁ। কাৰণ সৌসিদিনা আমাক আমন্ত্ৰণ জনাইছিলে, আমাৰ কাষতে এটা অনুষ্ঠান হৈছিল। তেতিয়া কোৱা হৈছিল যে সাংস্কৃতিক শোভাযাত্ৰাৰ দল এটা আমি তালৈ পঠাব লাগে। আৰু সেই কথাটো তেখেতলোকক আমি সঁহাৰি জনাবলৈ যাওঁতে আমি পুনৰবাৰ প্ৰস্তুতি ল'বলগীয়া হ'ল। এইবাৰ কম্পিটিশ্যন আকাৰে কৰি দিয়াৰ লগতে আমি অন্ততঃ মূল্যায়নৰ জৰিয়তে আমাৰ দলবোৰত ক'ত ক'ত সুবিধা আছে, ক'ত ক'ত অসুবিধা আছে, কেনেধৰণে গ'লে আমি ভাল হ'ব ইত্যাদি ইত্যাদি কথাবিলাকো আমাক ভৱিষ্যতৰ কাৰণে সহায় হ'ব। আৰু ভৱিষ্যতে যিকোনো মুহূৰ্তত মই আগতেই যিহেতু কৈছোঁ আমাক ফ'ল' কৰে বিভিন্ন শিক্ষানুষ্ঠানবিলাকে, আমি সদায় প্ৰস্তুত হৈ থাকিব। গতিকে ই এক আদৰণীয় প্ৰচেষ্টা বুলি মই ভাবিছোঁ। লগতে আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীবৃন্দ, ছাত্ৰ ছাত্ৰীসকলে লোৱা গোটেই কথাটো মই শলাগ লৈছোঁ। আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰা হ'ল বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে শুভাৰম্ভ হৈ গৈছে। মই বিচাৰকসকলক, সন্মানীয় বিচাৰকসকলক তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰা পৰিচালনা তথা মূল্যায়ন কৰিবলৈ অনুৰোধ জনাইছোঁ। শোভাযাত্ৰাৰ প্ৰত্যেকটি টিমলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰি ঘৰলৈ লৈ যাম আমি তই গোটেই ৰাতি চাউল খুন্দিব লাগিব ডায়েট সপ্তাহৰ আন এক আকৰ্ষণীয় প্ৰতিযোগিতা আছিল দলীয় নৃত্য প্ৰতিটো দলৰ প্ৰতিযোগীসকলে নিৰ্দিষ্ট বিষয় বাছনি কৰি গীতৰ মাজেৰে সেই বিষয়বস্তু ফুটাই তুলিবলৈ চেষ্টা কৰিছিল দলীয় নৃত্য প্ৰতিযোগিতাৰ বিষয়বস্তুসমূহ আছিল এনেধৰণৰ লাচিত দলৰ লাচিতৰ বীৰত্ব আৰু ত্যাগ চিলাৰাই দলৰ ব্ৰহ্মা আদি কৰি নামৰ প্ৰাৰ্থনা মূলাগাভৰু দলৰ আইদেউ সন্দিকৈৰ জীৱন কাহিনী আৰু কনকলতা দলৰ দেশ প্ৰেমমূলক কাহিনী আজি ৰাতিৰ ভিতৰত মোৰ গড় নিৰ্মাণ হৈ যাব লাগে শত্ৰু মোৰ আই বুকুত ফলি ৰখি আছে সূৰ্য উঠাৰ আগত গড় উঠি যাব লাগে আপোনাৰ আদেশ সেইমতেই হ'ব Don't
বৰ আমাৰ প্ৰৱেশ কৰিব নোৱাৰোঁ। ধন্যবাদ জনাইছোঁ দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে। 2025 বৰ্ষৰ ডায়েট সপ্তাহ ফেব্ৰুৱাৰী 4 তাৰিখৰ পৰা 7 তাৰিখলৈকে 4দিনীয়া কাৰ্যসূচীলৈ লোৱা হৈছিল আৰু আগতীয়া কাৰ্যসূচী হিচাপে জানুৱাৰী মাহৰ 27 আৰু 28 তাৰিখে আমি ইনডোৰ গেমবিলাকৰ ইভেণ্টবিলাক শেষ কৰিছিলোঁ আৰু 4 তাৰিখে আমাৰ আৰম্ভণি অনুষ্ঠান অপেনিং চেৰিমনি হৈছিল। অপেনিং চেৰিমনিত সভাপতিত্ব কৰিছিল আমাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰ সোণাৰীৰ অধ্যক্ষ ছাৰ শ্ৰীযুত বিমান দত্ত ছাৰে আৰু দণ্ডিক প্ৰজ্বলন বা অলিম্পিক শিক্ষা যিটো কওঁ আমি অলিম্পিক শিক্ষা প্ৰজ্বলন কৰিছিল আমাৰ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপতী বৰা বাইদেৱে। তোমালোকে নিশ্চয় জানা খেল ধেমালিয়ে আমাৰ শিক্ষাৰ যি লক্ষ্য তাত উপনীত হোৱাত যথেষ্টখিনি সহায় কৰে, আমাৰ জীৱনটোক বুজি তোলাত সহায় কৰে, আমাৰ মানৱীয় গুণসমূহ লগতে প্ৰতিযোগিতাৰ যি মনোভাৱ এই দুইটা বস্তুৰ সমন্বয় ঘটাত সহায় কৰে। এই যিটো আমি ডায়েট সপ্তাহ অনুষ্ঠিত কৰিলোঁ তাত আমি 4টা বিভাগ ৰাখিছিলোঁ। এটা হৈছে আউটডোৰ গেমছ, ছেকেণ্ডটো ইনডোৰ গেমছ, থাৰ্ডটো লিটাৰেচাৰ আৰু লাষ্ট কালচাৰেল। এই 4টা বিভাগৰ আমি 22টা শিতানত আমাৰ প্ৰতিযোগিতাবিলাক হৈছিল। তাৰে ইনডোৰ বিভাগত 2টা শিতানত প্ৰতিযোগিতাবিলাক হৈছিল, আউটডোৰ বিভাগত 4টা, লিটাৰেচাৰত 3টা আৰু কালচাৰেলত মুঠ 10টা শিতানে মুঠ 22টা শিতানত 22টা ইভেণ্টত আমাৰ প্ৰতিযোগিতাবিলাক সমাপ্ত হয় বা অনুষ্ঠিত হয়। মোক যিহেতু কোঅৰ্ডিনেটৰ হিচাপে গুৰুত্ব দিয়া হৈছিল, গতিকে মই চেষ্টা কৰিছিলোঁ যিমান দূৰ সম্ভৱ ছিষ্টেমেটিকভাৱে আৰু পৰিকল্পিতভাৱে অনুষ্ঠানটি হৈ যাওক, কোনো ধৰণৰ বেমেজালি নহওক। সেইবাবে মই প্ৰথমে হাউচ ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ, পৰীক্ষাৰ্থীসকলক
ফাৰ্ষ্ট চেম আৰু থাৰ্ড চেমৰ পৰীক্ষাৰ্থী লগ লাগি চৰকাৰী যোগে হাউচ ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ। তাৰপিছত কমিটি বনালোঁ, কেইবাখনো কমিটি আমি বনালোঁ আৰু তাতে ফেকাল্টি ইনচাৰ্জ ৰখা হৈছিলে যাতে কামবিলাক সুচাৰুৰূপে হয়। তাৰপিছত যিখন আমি ডিচিপ্লিন কমিটি বনাইছিলোঁ তেওঁলোকৰ লগত লগ লাগি আমি ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক ইভেণ্টৰ ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক আগতে ঠিক কৰি দিছিলোঁ যাতে পৰীক্ষাৰ্থীসকলৰ সুবিধা হয়। আৰু লাষ্টলি যিটো আমাৰ ইভেণ্টৰ আছিলে সেই লিষ্টটো আমি আগতে বনাই দিছিলোঁ যাতে কোনো বেমেজালি নহয়। এনেদৰে আমি ডায়েট সপ্তাহটো সুচাৰুৰূপে চলাই নিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত প্ৰতিজন প্ৰশিক্ষাৰ্থী তথা জ্যেষ্ঠ প্ৰবক্তা আৰু প্ৰবক্তাসকলে আৰু আমাৰ অনুষ্ঠানৰ কৰ্মচাৰীসকলেও যথেষ্ট সহায় সহযোগিতা আগবঢ়ালে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট উৎসাহ আৰু আনন্দ দেখা পোৱা গ'ল। মই ভাবোঁ আমাৰ যিটো এবাৰ 2025 চনৰ ডায়েট সপ্তাহ সুচাৰুৰূপে হৈ গৈছে আৰু আমি আমাৰ কামত সফল হৈছোঁ আৰু সকলোলৈ ধন্যবাদ জনাই মোৰ দুআষাৰ সামৰিছোঁ। সাত ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত বিজয়ী প্ৰতিযোগীসকলক একোখনকৈ মানপত্ৰৰে অভিনন্দন জনোৱা হয়। ডায়েট সপ্তাহৰ আটাইকেইটা দিনতে প্ৰশিক্ষাৰ্থীসকলে অতি উৎসাহ আৰু উদ্যমেৰে অংশগ্ৰহণ কৰি ডায়েট সপ্তাহক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অধ্যক্ষ মহোদয়ে ডায়েট সপ্তাহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সকলো পক্ষকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
আশা কৰিছোঁ 2025 বৰ্ষৰ ডায়েট সপ্তাহ সামৰি প্ৰস্তুত কৰা ভিডিঅ'টো উপভোগ কৰি ভাল পালে। শেষত ইমানখিনি সময় আমাৰ লগত সংযুক্ত হৈ থকাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয়তু ডায়েট শিৱসাগৰ সোণাৰী।